মৰাপাট কলৰ শ্ৰমিকৰ পুত্ৰ এতিয়া দেশৰ অগ্নিবীৰ মা দেউতাৰ আশীৰ্বাদত অগ্নিবীৰত চাকৰি পালো মা দেউতাৰ আশীৰ্বাদতে মই যি স্থান আজি লাভ কৰিছোঁ চব মা দেউতাৰে প্ৰথম প্ৰচেষ্টাতেই সফলতা কলিয়াবৰৰ পল্লৱৰ পল্লৱ ধৰ আৰু তেওঁৰ পিতৃ মাতৃ আজি আৱেগিক হৈ পৰিছে নহবও নকিলে বুকুত অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত অৱশেষত কলিয়াবৰৰ পল্লৱ ধৰে ভাৰতীয় সেনা অগ্নিবীৰত চাকৰি লাভ কৰিলে ডাঙৰ হলে তুমি কি হবা বুলি যেতিয়াই মানুহে সুধিছিল পল্লৱে কৈছিল আৰ্মি হ'ম আৰু সঁচা হ'ল সেই কথা কোনোবাই মোক সুধিলে ডাঙৰ হ'লে তুমি কি হ'বা মই কওঁ যে আৰ্মি হওঁ আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ পল্লৱৰ পিতৃ অসম সমবায় মৰাপাট কলৰ এজন সাধাৰণ শ্ৰমিক অতি কষ্টৰ মাজেৰে তেওঁ পুত্ৰক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে কিন্তু বৰ্তমান মৰাপাট কলটো বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিবলৈ দিন হাজিৰা কৰিবলগীয়া হৈছে পিতৃয়ে ইমান অভাৱ অনাটনৰ মাজতো থমকি ৰোৱা নাছিল পল্লৱ মই মানে মিলত ধৰক অসম সমবায় মৰাপাট কলত মানে চাকৰি কৰি এইখিনি মানে ল'ৰা ছোৱালীকেইটাক এইখিনি কৰাৰ কাৰণে কষ্ট কৰিছোঁ বহুত আৰু এতিয়া মিল বন্ধ যদিও মই মানে এনেই থকা নাই মই কিবা এটা নাই কিবা এটা কৰি আছোঁ মিল বন্ধ অৱস্থাত যে এইখিনি যে সুসংবাদ এটা আহিছে সেইটো কাৰণে বৰ ভাল লাগিছে আৰু পিতৃ হিচাপে মই তাৰমানে যিখিনি তাক মানে আশা কৰিছিলোঁ সেইখিনি মই মানে আজি মানে পালোঁ এতিয়া ঘৰখন মানে এৰি যে বহুত দূৰ যাবগৈ সেইটো কাৰণে অকণমান মানে দুখিত হয় পুত্ৰৰ অগ্নিবীৰত চাকৰি লাভৰ খবৰে আনন্দিত কৰি তুলিছে পিতৃ মাতৃ তাৰ নিজৰ সি বহুত কষ্ট কৰিছে তাৰ নিজৰ কষ্টৰ ফলটো সি নিজে পাইছে বহুত সুখী সি ৰাতিপুৱা উঠি দৌৰিছিলে ময়ো উঠিছিলোঁ লগতে তাৰ সময়মতে আহাৰ সেইবিলাকত যোগান ধৰা তেনেকুৱাকৈ কৰিছিলোঁ আৰু তাৰ সপোন পূৰা কৰিবলৈ উৎসাহ দিছিলে ঘৰৰ পৰা আমি কৈছিলোঁ যে তই পাৰিবি কৰ প্ৰথম লিষ্টত নাম নাহোঁতে সি বহুত দুখী অনুভৱ কৰিছিলে আমি কৈছোঁ যে এইবাৰ নহ'ল বাদ দে তই যেতিয়ালৈকে বয়স আছে ট্ৰাই কৰি থাক তই পাবি সি কৈছে মোৰ এইটোৱে সপোন মই ইমান বয়সলৈকে থকালৈকে কৰিম নেকি মই কৈছিলোঁ তই পাৰিবি ঘৰৰ মানুহে মা আৰু পাপাই কৈছিলে তোৰ সপোন তই পূৰা কৰিব পাৰিবি আৰু তই পাৰিবই লাগিব চবেই পাৰে তই কিয় নোৱাৰিবি সি সেইকাৰণে সি বহুত মানে কষ্ট কৰি পেলাই সি ফলটো পাইছে আৰু প্ৰথমবাৰ ইণ্টাৰভিউ দিয়ে ভাৰতীয় সেনাৰ অগ্নিবীৰত চাকৰি লাভ কৰে পল্লৱে সেয়ে নৱপ্ৰজন্মক উদ্দেশ্যে পল্লৱে কয় কষ্ট কৰিলে সদায় ফল পায় সেয়ে কষ্ট কৰি যোৱা এদিন নিশ্চয় সফল হ'বা মোৰ সৰুৰে পৰা সপোন আছিলে ভাৰতীয় সেনাত যোৱাৰ মোৰ মা দেউতায়ো মোৰ লগত যথেষ্টখিনি কষ্ট কৰিছে কষ্ট কৰিলে মানে ফল পায়েই আৰু প্ৰেক্টিচ মই আমাৰ লীলাকান্ত বৰা বিদ্যা নিকেতন স্কুলৰ কাষত এখন খেলপথাৰ আছিলে তাতে মই সদায় প্ৰেক্টিচ কৰি আছিলোঁ ৰাতিপুৱাও কৰোঁ গধূলিও কৰোঁ দুপৰীয়াও কৰোঁ মন্দিৰৰ ষ্টেপতো গৈছিলোঁ দৌৰিবলৈ কামাখ্যা মন্দিৰৰ মা দেউতাহঁতে মোক সঁহাৰি কৰিছিলে বহুতখিনি যথেষ্ট সহায় কৰিছে কাৰণ সকলোতকৈ আগত মোৰ মা দেউতাই থাকিব সকলো কামতে আগবাঢ়ি গ'লে মা দেউতাৰ অবিহনেতো মই একোৱেই নহয় ক'ব গ'লে মা দেউতাৰ আশীৰ্বাদতে মই যি স্থান আজি লাভ কৰিছোঁ চব মা দেউতাৰে ইণ্টাৰভিউ এতিয়া মই প্ৰথমবাৰেই দিছিলোঁ 20 বছৰ বয়স মোৰ কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8